বহু শতিকা ধৰি আমাৰ শিল্পীসকলে আমাৰ সংস্কৃতি সংৰক্ষণ কৰি আহিছে, মাটিক ৰূপদান কৰি কলাকৃতি গঢ়িছে, বাঁহ আৰু ৰেচমত কাহিনী খোদিত কৰিছে। কিন্তু আজি তেওঁলোকৰ কণ্ঠ ম্লান হৈ পৰিছে। এক জীৱনজোৰা দক্ষতা মাত্ৰ বজাৰ চলিত দামত সীমাবদ্ধ হৈ পৰিছে। এক ঐতিহ্য বিলুপ্ত হ'বলৈ বাধ্য হৈছে। যদি আমাৰ শিল্পীসকলৰ শিল্পক জীয়াই ৰাখিব নোৱাৰোঁ, তেন্তে কোনে আমাৰ সংস্কৃতিক আগুৱাই নিব? ছোৱালী জীয়ৰী কালৰ পৰাই তাঁত বৈ আছোঁ, কিন্তু ইমান লাভ নহয়, কাৰণ দোকান দিবলৈও আমাৰ ইমানখিনি টকা নাই। লোকচান নঘটিলেও লাভটো তেনেই কম হয় আৰু। আমাৰ শিল্প আৰু শিল্পীসকলক জীয়াই ৰখাৰ এক প্ৰচেষ্টাই হৈছে থলুৱা। থলুৱা কেৱল এক বজাৰ নহয়, ই এক উদ্দেশ্য। শিল্পীসকলৰ সৃষ্টিক বিশ্বৰ দৰবাৰত আনি তেওঁলোকক যোগ্য সন্মান আৰু উপাৰ্জন যোগান ধৰাৰ বাবে। থলুৱা হৈছে এক ই-কমাৰ্চ প্লেটফৰ্ম, য'ত অসম আৰু উত্তৰ পূৰ্বৰ দক্ষ কাৰিকৰসকলে নিজৰ হস্তশিল্প বিক্ৰী কৰিব পাৰিব। শিল্পীসকলে অতি সহজেই নিজৰ সামগ্ৰীসমূহ থলুৱাত তালিকাভুক্ত কৰিব পাৰিব। যেতিয়া কোনো ক্ৰেতাই সেই সামগ্ৰী বিচাৰে, শিল্পীসকলে নিজে হাতেৰেই সজাই ৰাখিব আৰু আমাৰ ডেলিভাৰী পাৰ্টনাৰে সেই সামগ্ৰী সংগ্ৰহ কৰি সুৰক্ষিতভাৱে ক্ৰেতালৈ পঠিওৱাৰ সকলো দায়িত্ব বহন কৰিব। থলুৱাৰ জৰিয়তে শিল্পীসকলে নিজৰ শিল্পক সঠিক মূল্যত বিক্ৰী কৰাৰ লগতে ক্ৰেতায়ো নিশ্চিত মনেৰে খাঁটি আৰু পৰম্পৰাগত সামগ্ৰীসমূহ অতি সহজেই কিনিব পাৰিব। উত্তৰ পূৰ্বাঞ্চলৰ গাঁৱৰ পৰা বিশ্বৰ দৰবাৰলৈ ইয়ে হৈছে থলুৱা। থলুৱা এক পুনৰুত্থান, এক বিপ্লৱ আৰু এক পুনৰ্জনম। এইটো থলুৱা আৰু এয়া কেৱল এক আৰম্ভণিহে।